অমিত বৃক্ষ আন্দোলনৰ যিহেতু গছপুলিৰ ফটো এতিয়া নতুনকৈ ৰি-আপলোড কৰিবলৈ আহিছে, তো আপোনালোকে গছপুলিৰ ফটো যদি এতিয়ালৈকে ৰি-আপলোড কৰা নাই, তো কেনেকৈ কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকক কোনকেইটা এপছৰ দৰকাৰ হ'ব তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল, ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে প্লে ষ্ট'ৰটো অন কৰি ল'ব আৰু প্লে ষ্ট'ৰটো অন কৰি আপোনালোকে GPS মেপ কেমেৰা এই এপছটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব। তো মোৰ এতিয়া ডাউনলোড কৰা নাই, তো ইয়াত আপোনালোকে ইনষ্টলত ক্লিক কৰি এই এপছটো ইনষ্টল কৰি ল'ব আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকে বেক আহি পানি আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰটো খুলিব আৰু ক্ৰোম ব্ৰাউজাৰটো খুলি ইয়াত আপোনালোকে চাৰ্চ কৰিব অমিত বৃক্ষ আন্দোলন। তো এনেকৈ চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম যোনটো অমিত বৃক্ষ আন্দোলনৰ আপোনালোকে লগইনৰ ৱেবছাইট আহিছে, আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আপোনালোকে ৰেজিষ্টাৰ কৰোঁতে যোনটো মোবাইল নাম্বাৰ দিছিলে সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব আৰু মোবাইল নাম্বাৰটো দি আপোনালোকে ইয়াত প্ৰথম মই মোৰ নাম্বাৰটো দি লৈছোঁ। ইয়াত আপোনালোকে ইয়াত নাম্বাৰটো দি লগ ইন কৰি ল'ব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে যোনটো ওৱান টাইম পাছপৰ্টৰ অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ইয়াত লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেই এড্ৰেছটো ইয়াত এনেদৰে আহি যাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত আপোনালোকৰ যোনটো SSG ID হয়, নাম, মোবাইল নাম্বাৰ, সেই সকলোবোৰ ইয়াত আহি যাব। তো ইয়াত আপোনালোকে অলপ তললৈ আহিলে দেখিব আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি আপলোড ফটো অফ প্লেন চিডিং, তো ইয়াত আপোনালোকে যোনটো গো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত আপোনালোকে ফটোটো গ'ত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। তো প্ৰথম আপোনালোকে কি কৰিব, ইয়াত নেম অফ দ্য প্লেন, তো নেম অফ দ্য প্লেনটোত আপোনালোকৰ কোনজোপা গছৰ এতিয়া ফটো দিছে আপোনালোকে সেই গছৰ নামটো ইয়াত আপোনালোকে চাই ল'ব। তো ইয়াত আপোনালোকে এনেদৰে এখন ডাঙৰ লিষ্ট দেখিবলৈ পাব। তো ইয়াত আপোনালোকে যোনজোপা গছৰে আপোনালোকে পুলি এতিয়া ফটো আপলোড দিব সেইজোপা ইয়াত চিলেক্ট কৰিব আৰু সেইজোপা চিলেক্ট কৰি আপোনালোকৰ যোনটো চ'ৰ্চ ফাইল আছে চ'ৰ্চ ফাইলত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ গেলেৰীটো খোল খাই যাব। তাৰপৰা গেলেৰীৰ পৰা সেই ফটোখন আপোনালোকে চিলেক্ট কৰি ইয়াত ডানত ক্লিক কৰিব আৰু ডানত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটোখন ইয়ালৈ আহি যাব। তাৰপিছত ফটোখন ইয়ালৈ অহাৰ পিছত আপোনালোকে ইয়াত ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াৰ যোনটো আপোনালোকৰ লোকেশ্যনৰ যোনকেইটা আপোনালোকৰ নাম্বাৰ হয় সেইকেইটা ইয়াত অট'মেটিক লৈ ল'ব আৰু এই ফটোটো আপলোড কৰোঁতে আপোনালোকৰ লোকেশ্যনটো অন কৰি ল'ব আৰু যদি লোকেশ্যনটো অন কৰি নলয় তেতিয়া আপোনালোকৰ এই ফটোটো ইয়াত আপলোড নহয়।